ব্ৰেকিং মুহূৰ্তত লৈ আহিছো কিয়নো পেহেলগামৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী আজি জনসভা সম্বোধন কৰিছে য'ত মুখ্যমন্ত্ৰীয়ে প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে ধৰ্মৰ ভিত্তিত নিৰীহ লোকসকলক লক্ষ্য কৰি লোৱা হৈছিল পেহেলগামত আৰু এই সমগ্ৰ ঘটনাৰ প্ৰতিশোধ লোৱা হ'ব সমগ্ৰ ঘটনাৰ প্ৰত্যুত্তৰ দিয়া হ'ব তাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মুখ্যমন্ত্ৰীয়ে আহ্বান কৰিছে আৰু অতি শীঘ্ৰেই দেশবাসীয়ে বিচাৰিছে যে পেহেলগামৰ ঘটনাৰ যোগ্য প্ৰত্যুত্তৰ সন্ত্ৰাসবাদীসমূহক দিয়া যাওক মুখ্যমন্ত্ৰীয়ে কি কৈছে এই মুহূৰ্তত টাইমেট বিগ ব্ৰেকিংত লৈ অহাৰ চেষ্টা কৰিছো টাইমেট বিগ ব্ৰেকিং জনাই আছো ডাঙৰ খবৰ পেহেলগামৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে সমগ্ৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীয়ে জনসভাত উল্লেখ কৰিছে পাকিস্তানী সন্ত্ৰাসবাদীয়ে লক্ষ্য কৰি লৈছে ভাৰতৰ নিৰীহ লোকসকলক নিৰপৰাধী আৰু নিৰীহ লোকক লক্ষ্য কৰি লৈছে এই পৰ্যন্ত 28 গৰাকীকৈ লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাবলগীয়া হৈছে এই ঘটনাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে সন্ত্ৰাসবাদীয়ে ঘটনা সংঘটিত কৰাৰ পূৰ্বে লোকসকলৰ ধৰ্ম জানিব বিচাৰিছিল অৰ্থাৎ তেওঁলোক হিন্দু নে মুছলমান সেয়া নিশ্চিত কৰিছিল উগ্ৰপন্থীয়ে মুখ্যমন্ত্ৰীয়ে কৈছে ধৰ্ম খুদা হৈছিল মুছলমান বুলি কোৱা সকলক পঢ়িবলৈ দিয়া হৈছিল কলিমা যদি কোনোবাই কৈছিল তেওঁ মুছলমান তেতিয়া কলিমা পঢ়িবলৈ দিয়া হৈছিল মুখ্যমন্ত্ৰীয়ে কথা উল্লেখ কৰিছে কলিমা পঢ়িব নোৱাৰা লোকসকলক লক্ষ্য কৰি লোৱা হৈছিল তেওঁলোকক গুলীবৰ্ষণ কৰা হৈছিল ইয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে অৰুণাচলৰ এজন যুৱকৰ প্ৰাণ গৈছে এই ঘটনাত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰিছে আৰু ধৰ্মৰ ভিত্তিত এই ঘটনা সংঘটিত কৰিছে পাকিস্তানৰ এই বৰ্বৰতাৰ প্ৰতিশোধ লোৱা হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে ইয়াৰ প্ৰতিশোধ লোৱা হ'ব পাকিস্তানে যাতে নিপাত যায় তাৰ বাবে দেশবাসীয়ে আহ্বান কৰিছে আৰু নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ আহ্বানক গুৰুত্ব দি ব্যৱস্থা ল'ব মুখ্যমন্ত্ৰীয়ে এই কথা উল্লেখ কৰিছে প্ৰথমটো প্ৰতিক্ৰিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে এক্সক্লুসিভ মন্তব্য আমাৰ হাতত আহি পৰিছে সেই মন্তব্য আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো উগ্ৰপন্থীয়ে প্ৰায় এতিয়ালৈকে 28 জন হয়তো আৰু সংখ্যা বৃদ্ধি হ'ব পাৰে আমাৰ পাকিস্তানৰ উগ্ৰপন্থী সকলে আমাৰ ভাৰতবৰ্ষৰ নিৰীহ লোকসকলক গুলিয়াই হত্যা কৰে বৰ্বৰতাৰ শিকাৰ হয় আৰু সকলোতকৈ দুখ লাগিলে যে উগ্ৰপন্থী সকলে একোজন মানুহক গুলিয়াই হত্যা কৰাৰ আগতে সুধিছিলে যে তই হিন্দু নে মুছলমান যদি কোনোবাই কৈছে মই মুছলমান তেতিয়া উগ্ৰপন্থী সকলে কয় যে কালিমা পঢ়ি শুনা যদি শুনাব পাৰিছে বাছি গৈছে আৰু যদি শুনাব পৰা নাই তেতিয়া হলে সেই আমাৰ লোকসকলক নিৰ্দয়ভাৱে গুলিয়াই হত্যা কৰা হৈছে এই গুলিকাণ্ডত আমাৰ অৰুণাচল প্ৰদেশৰো যুৱক এজনৰ মৃত্যু হৈছে আমি সকলোৱে বিদেশী আত্মাৰ সদ্গতি কামনা কৰিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভগৱানে শক্তি দিয়ক যাতে পাকিস্তানৰ এই বৰ্বৰতাৰ প্ৰতিশোধ আমি ল'ব পাৰো আৰু আমি সকলোৱে মিলি ভাৰত মাতাৰ জয়গান আৰু ভাৰত মাতাৰ এই সুপুত্ৰসকলক যোনে হত্যা কৰিলে তেওঁলোক যাতে নিপাত যায় তেওঁলোকক যাতে আমি চৰম শাস্তি প্ৰদান কৰিব পাৰো তাৰ বাবে আমি সকলোৱে আকৌ এবাৰ ইয়াৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰি আৰু সন্ত্ৰাসবাদীসকলক নিপাত কৰিবলৈ মোদী ডাঙৰীয়াক ভগৱানে শক্তি দিয়ক তাকে আমি আজি এই সভাৰ পৰা আকৌ এবাৰ কামনা কৰিছো সকলোকে অনুৰোধ কৰিম সকলোৱে যেন মনত আজি এটা চিন্তা কৰি যায় যে ভাৰতবৰ্ষত যাতে সন্ত্ৰাসবাদ নোহোৱা হয় গুলি নোহোৱা হয় বন্দুকৰ শব্দ নোহোৱা হয় বোমৰ শব্দ নোহোৱা হয় মোদী ডাঙৰীয়াই যাতে আমাৰ দেশত স্থায়ী শান্তি লৈ আহিব পাৰে আৰু পাকিস্তানী সকলক মোদী ডাঙৰীয়াই যাতে পৰাস্ত কৰিব পাৰে সকলো ফালৰ পৰা ভাৰত মাতা যেন আগবাঢ়ি যাব পাৰে উগ্ৰপন্থীয়ে প্ৰায় এতিয়ালৈকে 28 জন হয়তো আৰু সংখ্যা বৃদ্ধি হ'ব পাৰে আমাৰ পাকিস্তানৰ উগ্ৰপন্থী সকলে আমাৰ ভাৰতবৰ্ষৰ নিৰীহ লোকসকলক গুলিয়াই হত্যা কৰে
বৰ্বৰতাৰ চিকাৰ হয় আৰু সকলোতকৈ দুখ লাগিলে যে উগ্ৰপন্থীসকলে একোজন মানুহক গুলিয়াই হত্যা কৰাৰ আগতে সুধিছিলে যে তই হিন্দু নে মুছলমান। যদি কোনোবাই কৈছে মই মুছলমান, তেতিয়া উগ্ৰপন্থীসকলে কয় যে কালিমা পঢ়ি শুনা। যদি শুনাব পাৰিছে বাচি গৈছে, আৰু যদি শুনাব পৰা নাই তেতিয়াহ'লে সেই আমাৰ লোকসকলক নিৰ্দয়ভাৱে গুলিয়াই হত্যা কৰা হৈছে। এই গুলিকাণ্ডত আমাৰ অৰুণাচল প্ৰদেশৰো যুৱক এজনৰ মৃত্যু হৈছে। আমি সকলোৱে বিদেশী আত্মাৰ সদ্গতি কামনা কৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভগৱানে শক্তি দিয়ক, যাতে পাকিস্তানৰ এই বৰ্বৰতাৰ প্ৰতিশোধ আমি ল'ব পাৰোঁ আৰু আমি সকলোৱে মিলি ভাৰত মাতাৰ জয়গান আৰু ভাৰত মাতাৰ এই সুপুত্ৰসকলক যোনে হত্যা কৰিলে তেওঁলোক যাতে নিপাত যায়, তেওঁলোকক যাতে আমি চৰম শাস্তি প্ৰদান কৰিব পাৰোঁ, তাৰ বাবে আমি সকলোৱে আকৌ এবাৰ ইয়াৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰি আৰু সন্ত্ৰাসবাদীসকলক নিপাত কৰিবলৈ মোদী ডাঙৰীয়াক ভগৱানে শক্তি দিয়ক, তাকে আমি আজি এই সভাৰ পৰা আকৌ এবাৰ কামনা কৰিছোঁ। সকলোকে অনুৰোধ কৰিম, সকলোৱে যেন মনত আজি এটা চিন্তা কৰি যায় যে ভাৰতবৰ্ষত যাতে সন্ত্ৰাসবাদ নোহোৱা হয়, গুলি নোহোৱা হয়, বন্দুকৰ শব্দ নোহোৱা হয়, বোমৰ শব্দ নোহোৱা হয়, মোদী ডাঙৰীয়াই যাতে আমাৰ দেশত স্থায়ী শান্তি লৈ আহিব পাৰে আৰু পাকিস্তানীসকলক মোদী ডাঙৰীয়াই যাতে পৰাস্ত কৰিব পাৰে, সকলো ফালৰ পৰা ভাৰত মাতা যেন আগবাঢ়ি যাব পাৰে।